এই নদীয়ে যিটো গতি লৈ আছে এই গতিটো অব্যাহত থাকিলে আমি অহা বছৰ ইয়াত থাকিব নোৱাৰিম। ক'ব লাগিব আমাৰ 14 নং চিৰাংদহ সমষ্টিৰ অন্তৰ্গত আমাৰ সেই বছৰত এতিয়া দেখিবলৈ পাইছোঁ আমি তিনিটা ডাঙৰকৈ তেনেকুৱা বানপানী হৈ গৈছে। আকৌ আমাৰ এতিয়া ক'বলৈ গ'লে লাউকৰিগুৰি সেইপিনি উত্তৰ ছাইডত 5 কিলোমিটাৰ উত্তৰ ছাইডত এটা গাঁও আছে, 1 নং কুচুং দিছা, 2 নং কুচুং দিছা আৰু সেইপিনি ছাইডত নাকিদাৰা, লালাই দিছা, বিভিন্ন গাঁও তেনেকুৱা গাঁৱত এই আমাৰ নিজলা নদী অথবা ভোৰ নদী সেই নদীয়ে তাৰমানে আমাৰ বহুত গৰাখহনীয়া চলি আছে। সেইটো আমি আজি ইয়াত আহি দেখিবলৈ পাইছোঁ। ভয়ংকৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। সেই ভয়ংকৰ পৰিৱেশটো অলপ প্ৰটেক্ট কৰিবৰ কাৰণে আমাৰ BTR চৰকাৰৰ আমাৰ মাননীয় EM ছাৰ ৰঞ্জিত বসুমতাৰীয়ে তেখেতে পদক্ষেপ লৈ এতিয়া কৰি আছে। মই সেইটোকে অনুৰোধ কৰিব বিচাৰিছোঁ অসম চৰকাৰ আৰু BTR চৰকাৰক যে সেইটো পাৰ্মানেণ্ট সলিউশ্যন কৰিবৰ কাৰণে নিশ্চয় হাতত ল'ব লাগিব, নহ'লে আমাৰ সেই অঞ্চলত বসবাস কৰা আমাৰ ৰাইজে ভয়ংকৰ এটা পৰিৱেশক ভুগিবলৈ গৈ আছে। মই অনুৰোধ কৰিব বিচাৰিছোঁ যোৱা 2022 চনৰ 12 জুলাইত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা তেখেতে ইয়াত আহি ৰাইজক এটা প্ৰতিশ্ৰুতি দি গৈছিলে যে সেইটো পাৰ্মানেণ্ট সলিউশ্যন কৰিবৰ কাৰণে তেখেতে ৰাইজক প্ৰতিশ্ৰুতি দি গৈছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজিলৈকে সেইটো 1 ইঞ্চিও কাম কৰাটো আমি দেখিবলৈ পোৱা নাই। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ যাতে সেইটো পাৰ্মানেণ্ট সলিউশ্যন কৰিবৰ কাৰণে যাতে চৰকাৰৰ পৰা এটা পদক্ষেপ নিশ্চয় ল'ব লাগিব। পদক্ষেপ নল'লে আমাৰ সেই অঞ্চলৰ জীয়াই থকাটো সংসাৰ কৰাটো এটা ভয়ংকৰ বুলি আমি দেখিবলৈ পাই আছোঁ। এইটো গাঁৱৰ লগত এইটো অঞ্চলৰ লগত দক্ষিণ ফালে কি গাঁও কিবা ইম্পেক্ট হ'ব বুলি ভাবে? এতিয়া আমি দেখিবলৈ পাইছোঁ 1 নং কুচুং দিছা, 2 নং কুচুং দিছা, লালাই দিছা, নাকিদাৰা আৰু সেইপিনি শান্তিপুৰ আৰু সেইপিনি কুংৰিং আৰু ৰুণিকাটা সেইপিনি ছাইডৰ হাজাৰ হাজাৰ তেনেকুৱা গাঁও আছে, তেনেকুৱা হাজাৰ হাজাৰ পৰিয়াল আছে। তেখেতসকলে সেই নদী দি এতিয়া ভয়ংকৰ এটা ৰূপত আমি দেখিবলৈ পাইছোঁ। নহ'লে সেইটো যদি ভালকৈ প্ৰটেক্ট যদি নকৰিলে আমাৰ কাৰণে ভয়ংকৰ এটা পৰিৱেশ আহি আছে। প্ৰথমে মই আজিৰ এই যি মিডিয়া আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতসকললৈ বহুত ধন্যবাদ দিছোঁ। যিহেতু আমি বানপীড়িত লোক, এই ৰাণীঘাটৰ পৰা আৰম্ভ কৰি উত্তৰে যিমানখিনি শ গাঁও আছে আৰু হাজাৰ কোটি জনসংখ্যা আছে আৰু আমি গোটেইবিলাকে জনজাতীয় লোক। আৰু অসম চৰকাৰৰ যি চুক্তি যোৱা বছৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি ৰাইজৰ আগত কথা দিছিল, তেওঁ পালন কৰা নাই। আমি তাৰ বাবে দুখিত, কাৰণ ৰাইজক জনজাতীয় লোকসকলক আশা দি যদি আশা পূৰণ নকৰে, এই যি ভয়ংকৰ বিপদ আমাৰ এই সময়ত বিপদৰ সময়ত আমাক কোনোবাই এমুঠি চাউল দিয়া, কোনোবাই এমুঠি কম্বল এখন দিয়া, কোনোবা মিডিয়াই খবৰ লোৱাটো বৰ গুৰুত্বপূৰ্ণ। সেইকাৰণে আপোনালোকক আমি ধন্যবাদ দিছোঁ। আৰু আমাৰ লগত যিমানবোৰ ৰাইজ 10-11খন গাঁৱৰ ৰাইজ মাত দিয়াৰ লগে লগে ওলাই আহি যি পৰিশ্ৰম কৰি যোৱাকালিও কৰিছে, আজিও কৰিছোঁ, গোটেই গাঁৱৰ মানুহবিলাকে যথেষ্টখিনি সহযোগিতা কৰিছে। এতিয়া মতা মানুহ ঘৰত বিচাৰিলে এজনো নাই, গোটেইবিলাক নদীত আছে বোকালগনে। গতিকে তেওঁলোকৰ খবৰ লোৱাটো আমি বৰ ভাল পাইছোঁ আৰু ৰাইজৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ। লগতে আমি জোৰকৈ অনুৰোধ কৰিছোঁ বিশেষকৈ অসম চৰকাৰ, BTR চৰকাৰক, কাৰণ তেওঁলোকে এই বানপানীৰ সময়ত আমাৰ মাজত আহি খবৰ ল'ব লাগে আচলতে। কাৰণ এই খবৰটো ইতিমধ্যে বিভিন্ন মিডিয়াৰ যোগেদি গৈছে, কিন্তু তেওঁলোক অহা নাই আৰু আমাৰ খবৰ ল'ব লাগে। আৰু ভৱিষ্যতৰ কাৰণে যি স্থায়ী নদী বান্ধৰ ব্যৱস্থাকৰণ এইটো কৰিব লাগে। নকৰিলে আমাৰ ইয়াত থকা ৰাইজখিনি আহুকাল আৰু এইটো চিৰদিনীয়া সমস্যা হৈ থাকিব। সেইকাৰণে তেখেতসকলক আমি ৰাইজৰ তৰফৰ পৰা এই অঞ্চলৰ হৈ আমি অনুৰোধ জনাইছোঁ তেখেতসকলে স্থায়ী এটা ব্যৱস্থা গ্ৰহণ কৰি আমাৰ ৰাইজক পিছপৰা, বিশেষকৈ ইয়াত 100% খেতিয়ক মানুহবিলাকক যদি চৰকাৰে নদী বান্ধ নিয়ন্ত্ৰণ কৰা, ডোং বান্ধৰ ব্যৱস্থা কৰা এইবিলাক যদি নকৰে, তেতিয়াহ'লে আমি কৃষি কামত আগবাঢ়িব নোৱাৰোঁ। সেয়ে যাতে কৃষি কৰ্মৰ লগত জড়িত যিবোৰ ডোং বান্ধৰ ব্যৱস্থা, এতিয়া ডোংবিলাক অনিয়ন্ত্ৰিত হৈ আছে। আমি ৰাইজে কাটি নি খেতি কৰিছোঁ পেটৰ তাৰণাত, কিন্তু এই ডোংবিলাকত একো স্থায়ী ব্যৱস্থা নাই। গতিকে ডোং বান্ধবিলাকৰ স্থায়ী ব্যৱস্থা আৰু যিটো ভূটানৰ পৰা এই যিটো কুচুম দৈছা নদী, এই নদীটোত এটা পাকা স্থায়ী অতি
দৰকাৰী হৈছে। কাৰণ এই নদীয়ে যিটো গতি লৈ আছে, এই গতিটো অব্যাহত থাকিলে আমি অহা বছৰ ইয়াত থাকিব নোৱাৰিম। এই ভাদ মাহৰ শেহতীয়া বানত এইটো অৱস্থা, আগতেতো যি অৱস্থা হৈছিলে এইটো ক'বই নালাগে, এতিয়া ইমান। গতিকে আজি আমি এই মিডিয়াৰ যোগে চৰকাৰ, অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ সমূহ মুৰব্বী কৰ্মকৰ্তাসকললৈ, লগতে সহযোগী কৰ্মকৰ্তাসকললৈ অনুৰোধ জনাইছোঁ ৰাইজৰ তৰফৰ পৰা, তেওঁলোকে যেন এটি স্থায়ী ব্যৱস্থা কৰি আমাক ভাৰতীয় জনগণ হিচাপে, জনজাতীয় লোক হিচাপে আমাক সহায় কৰিব।